কংগ্ৰেছৰ দিনৰ চাকৰিৰ গাথা কংগ্ৰেছৰ দিনত নাৰীৰ চাকৰি কিদৰে হৈছিল চাকৰি ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ একাধিকবাৰ হৈছে আপোনালোকে নিশ্চয় জানে যে 2001 চনৰ পৰা 2015 চনলৈ 15 বছৰ কংগ্ৰেছ দলৰ চৰকাৰ আছিল অসমত এই সময়ছোৱাতে চৰকাৰৰ বিভিন্ন বিভাগত হোৱা চাকৰিৰ নিযুক্তিৰ কেলেংকাৰীৰ কথা আপোনালোকে নিশ্চয় শুনিছে বা পঢ়িছে দুৰ্নীতিৰ শীৰ্ষত আছিল লোকসেৱা আয়োগ দুৰ্নীতিৰ লুটিপুটি বিধ্বস্ত হৈছিল লোকসেৱা আয়োগ অসম লোকসেৱা আয়োগৰ বিৰুদ্ধে আছে অনেক অভিযোগ 2016 চনত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ৰাজ্যত বিজেপি দলৰ চৰকাৰ গঠন হোৱাৰ পাছত এটাৰ পাছত আনটো দুৰ্নীতিৰ কথা চৰকাৰী তদন্তত ফাদিল হৈছিল ঠিক তেনেদৰে দুৰ্নীতিৰ তদন্তৰ আয়োগৰ প্ৰতিবেদনে ফাদিল কৰিছিল ভয়াবহ দুৰ্নীতিৰ ভয়াবহ কথাবোৰ বিজেপিৰ দ্বিতীয় কাৰ্যকালতো অব্যাহত তদন্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চিএম ভিজিলেন্স বিধানসভাত দাখিল বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন ধনৰ লেনদেনৰ জৰিয়তে চাকৰি পোৱা প্ৰাৰ্থী আজি ন্যায়ালয়ৰ তাঁতবাতি কাঢ়ি ফুৰিছে তাৰ মাজতে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত মুখ্যমন্ত্ৰীৰ মুখেৰে ফাদিল হৈছে অন্য এক ভয়াবহ তথ্য কংগ্ৰেছৰ দিনত নাৰীৰ চাকৰি কংগ্ৰেছৰ দিনত বেয়া ৰাস্তাৰে মহিলাক চাকৰি সতীৰ্থ হেৰুৱাই চাকৰি সোমবাৰে শোণিতপুৰত নিৰ্বাচনী সভাত ভাষণ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুতৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছৰ দিনত মহিলা প্ৰাৰ্থীয়ে ধনৰ লেনদেন নহয় সতীৰ্থ হৰণ কৰি চাকৰি ল'বলগীয়া হৈছিল যদি মই 1 লাখ টকাকৈ ললোহেঁতেন 1.5 লাখ চাকৰি মোৰ ঘৰত 1500 কোটি টকা আহিলেহেঁতেন আৰু যদি আমাৰ মানুহক ক'লোহেঁতেন মোক উঠাই দে অকণমান তহঁতিও ৰাখিবি আমাৰ সকলোৰে ঘৰবোৰো পকা হ'লহেঁতেন সকলোৰে ঘৰত গাড়ীও আহিলেহেঁতেন কংগ্ৰেছৰ লিডাৰবিলাকৰ ঘৰত গাড়ী কেনেকৈ হৈছে ঘৰ কেনেকৈ হৈছে সব চাকৰি নামত দালালি কৰা টকা দিয়ে তেওঁলোকে সময়ত ঘৰবিলাক বনাইছিল অংগনবাদী চাকৰিটো টকা লৈছিলে আৰু কেইদিনমান আগতে এছেম্বলিত জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট আহিছে তাত লিখা আছে যে কংগ্ৰেছৰ দিনত অকল টকা নহয় ছোৱালীবিলাকে চাকৰি পাবৰ কাৰণে আৰু কিবা কিবি কৰিবলগীয়া হৈছিল মই কোৱা কথা নহয় জাজে ৰিপৰ্টত ইয়াক লিখিছে তাতকৈ লাজৰ কথা সতী জয়মতী মূলা গাভৰু সাধনী ৰাধিকা এইখন সমাজত তাতকৈ নিলজ্জ কথা কি হ'ব পাৰে আপোনালোকে এবাৰ মাত্ৰ চিন্তা কৰক বিধানসভাত দাখিল হোৱা বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ আধাৰত মহিলাৰ সন্দৰ্ভত এনে গুৰুতৰ অভিযোগ অনা ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে লগতে কংগ্ৰেছৰ দিনৰ চাকৰিৰ নিযুক্তিৰ দুৰ্নীতিৰ দামবোৰৰো ৰাজহুৱা কৰে অংগনবাড়ী চাকৰিৰ বাবে 1 লাখ শিক্ষকৰ চাকৰিৰ বাবে 5 লাখ এপিএছ এচিএছৰ বাবে 1 পৰা 1.5 কোটি তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত ৰাজ্যত 15 বছৰ একোৱে নকৰাৰ অভিযোগ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ শাসনত যথেষ্ট কাম হোৱা বুলি ৰাজহুৱা সভাত উল্লেখ কৰে সমাগত পঞ্চায়ত নিৰ্বাচনত একপক্ষ যুঁজ চলাই ৰখা বিজেপি দলটোৰ নেতা প্ৰবক্তাই কংগ্ৰেছক ভিন্ন অভিযোগেৰে এই মুহূৰ্তলৈ ধৰাশায়ী কৰি ৰাখিছে নিউজ ডেস্ক ৰিপোৰ্ট ৰিপৰ্টাৰ এনি Hone your skills by joining Scholars Institute of Technology and Management and Scholars Institute of Science and Commerce. In a lush green campus close to nature, we provide high-quality education with the aid of modern tools and techniques, up-to-date study materials, expert faculty, and fitness facilities. With a vision to transform every student into a good citizen of our nation, we ensure your bright career here.
Come to SITM, Garokhuli Gorsuk, Guwahati 35.